Hello everyone, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি বনাবলৈ লৈছো কোমোৰাৰে সৈতে গাহৰি মাংস। এয়া মই পিয়াজ কাটি লৈছো, আদা নহৰু অকনমান থেতেলিয়াই লৈছো। এয়া লৈছো গোটা জিৰা, ৰং জলকীয়া, হালধি গুড়া আৰু নিমখ। ৰং গুড়া আপোনালোকে নিদিব পাৰে, মই দিছো অকমান কালাৰটো ধুনীয়া হ'বলৈ কাৰণে। আৰু কাটি লৈছো কোমোৰা, আলু। কোমোৰা আলু হইতে বেলেগ মাংস খাইও ভাল লাগে, হাঁহৰ মাংসৰ কথাটো ক'বই নালাগে। আৰু আপোনালোকে লোকেল মুৰ্গীও খাব পাৰে এনে ধৰণে ভাজি, যিসকলে গাহৰি নাখায়। এয়া তেল গৰম কৰিলো, তেল গৰম হোৱাৰ লগে লগে পিয়াজ আৰু নহৰুখিনি দি কেঁচা গোন্ধটো নোযোৱালৈকে ধুনীয়াকৈ ভাজিম। সকলোৱে ভাজিবলৈ জানেই, কিন্তু মইনো কেনেকৈ ভাজো আপোনালোকক সেয়াহে দেখাইছো দেই। যিসকলে নাজানে এনেকৈ সহজতে সাধাৰণভাৱে বনাই খাব পাৰে। এইখিনি ধুনীয়াকৈ কেঁচা গোন্ধটো যোৱাৰ পিছত ইয়াতে দিছো মাংসখিনি। গাহৰি মাংসখিনি মই এটা চিটি দি পেলাই কুকাৰতে বইল কৰি লৈছিলো। মাংসখিনি প্ৰায় সিজিয়ে গৈছে চিটি মাৰোতে। এইখিনি বেছি ভজাৰ প্ৰয়োজনেই নাই, অকণমান মই ফ্ৰাই হোৱাকৈ ৰঙা হোৱাকৈ অকণমান ভাজিম। ইয়াতে আকৌ দি দিছো এতিয়া মছলাখিনি, বেছিক মছলাখিনি। এইখিনি অকণমান সময় লৰাই লৰাই ভাজিব লাগিব, ঢাকোন মাৰি মাৰি ভাজিব লাগিব। আৰু ৰেড চিলি দিলে যে কালাৰটো বৰ ধুনীয়া হয়। এয়া ঢাকোন মাৰি পেলাই ভাজিছো। ঢাকন আঁতৰোৱাৰ পিছত দেখিছেনে তেল ওলাইছে মাংসৰ পৰা। এতিয়া আমাৰ আলু আৰু কোমোৰা দিয়া সময় আহি পৰিছে। মাংসখিনি প্ৰায় ফ্ৰাই হৈয়ে গ'ল। এতিয়া দিছো ইয়াতে কোমোৰা আৰু আলু। কোমোৰা আলুখিনি দি কোমোৰাখিনি ধুনীয়াকৈ সিজি গলি নোযোৱালৈকে ভাজিব লাগিব। আলুখিনি সিজালৈকে ভাজিব লাগিব। মাংস সিজিয়ে আছে ধুনীয়াকৈ। এয়া লৰাই লৰাই আধা ঘণ্টা সময় ভাজিব লাগিব। মাজে মাজে ঢাকনি মাৰি দিছো। ইমানখিনি আপোনালোকক দেখুওৱা নাই, আৰু সকলোৱে ধুনীয়াকৈ ভাজিবলৈ জানেই। এয়া 20 মিনিটৰ পিছত কোমোৰাখিনি লাহে লাহে সিজিছে। আলু সিজিবলৈ অকণমান টাইম লাগিব, আৰু 10-15 মিনিটত হৈ যাব ধুনীয়াকৈ। এয়া আলু অকণমান সিজিবলৈ বাকী আছে। আপোনালোকে বাৰু কোমোৰা সৈতে গাহৰি খাইছেনে জনাবচোন দেই। আৰু আনফালে এয়া বনাই আছো বইল দাল। বইল দালত দিছো থেকেৰা, শুকান থেকেৰা। এয়া মই এতিয়া প্লেটিং কৰিছো গাহৰি মাংসৰ সৈতে কোমোৰা। এটুকুৰা নেমু দিছো, লগত 2 টুকুৰামান পিঁয়াজ আৰু এটুকুৰ ভোট জলকীয়া। সঁচাকৈ কৈছো, খাবলৈ যে ইমান সোৱাদ লগা হৈছিলে নহয়। আপোনালোকে এনেদৰে বনাই খাবচোন। কেনেকুৱা হৈছে মোক জনাবলৈ নাপাহৰিব দেই। আজিলৈ আহিছো, পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। ধন্যবাদ।